নমস্কাৰ সকলোলৈকে স্বাগতম। আৰম্ভ কৰিছোঁ আজি এটা নতুন ভিডিঅ'। আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ ইতিহাসৰ এটি অতি গুৰুত্বপূৰ্ণ ধাৰণা, সাম্প্ৰদায়িক বাটোৱাৰা। আজিৰ আলোচনাত আমি জানিব পাৰিম কমিউনেল এৱাৰ্ডৰ ধাৰণা, ইয়াৰ অৰ্থ বুজি পাম, পটভূমি, উদ্দেশ্য আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে গম পাম। লগতে জানিবলৈ চেষ্টা কৰিম পুনা চুক্তিৰ সৈতে ইয়াৰ কি সম্পৰ্ক আছিল। মৰমৰ ছাত্ৰীসকল, মৰমৰ ছাত্ৰসকল, শিক্ষাৰ্থীসকল, আহাচোন আমি আজি আমাৰ মূল বিষয়লৈ যাওঁ। কি জানো? প্ৰথমতে আছে ইন্ট্ৰডাকশ্যন, পৰিচয়। কমিউনেল এৱাৰ্ড হৈছে ব্ৰিটিছ চৰকাৰে 1932 চনত ভাৰতীয় জনগোষ্ঠীসমূহৰ মাজত যি পৃথক নিৰ্বাচনী ব্যৱস্থা, ছেপাৰেট ইলেক্টৰেটছ ঘোষণা কৰাৰ এক সিদ্ধান্ত। ই ভাৰতীয় সমাজত সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰি ব্ৰিটিছৰ যিটো মেইন প্ৰিন্সিপল ডিভাইড এণ্ড ৰুল পলিচিৰ অংগ হিচাপে ইয়াক কাৰ্যকৰী কৰাৰ চেষ্টা চলাইছিলে। কমিউনেল এৱাৰ্ডৰ যিটো কনচেপ্ট, ধাৰণাগত ব্যাখ্যাটো আমি প্ৰথমতেই চাব লাগিব। ঘোষণা ইয়াক কেতিয়া কৰা হৈছিল? 16 আগষ্ট 1932 চনত। কোনে ঘোষণা কৰিছিলে সেইটোতো জানিব লাগিব। আমি ক'ব লাগিব যে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰেমছে মেকডনাল্ডে ঘোষণা কৰিছিলে এই কমিউনেল এৱাৰ্ড। অসমীয়াত হ'ব সাম্প্ৰদায়িক বাটোৱাৰা। কি উদ্দেশ্যে এই নীতি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা হৈছিল? বিভিন্ন ধৰ্মীয় আৰু সামাজিক গোটৰ বাবে পৃথক নিৰ্বাচন ব্যৱস্থা প্ৰদান কৰি সাম্প্ৰদায়িক ভিত্তিত ভোটাধিকাৰ প্ৰদান কৰি সমাজৰ বিভিন্ন শ্ৰেণী গোটৰ মাজত বিভাজন অনাৰ চেষ্টা চলোৱা হৈছিল ইয়াৰ জৰিয়তে। গতিকে আমি এতিয়া এই সাম্প্ৰদায়িক বাটোৱাৰাৰ মূল বিষয়বস্তুখিনি এইদৰে উপস্থাপন কৰিব পাৰিম যে ভাৰতবৰ্ষত বসবাস কৰা মুছলিম, শিখ, খ্ৰীষ্টান, ইউৰোপীয়, এংলো ইণ্ডিয়ান এই জাতিগোষ্ঠীৰ বাবে পৃথক নিৰ্বাচনৰ ব্যৱস্থাৰ কথা কোৱা হৈছিল। যিসকল সমাজৰ পিছপৰা, অস্পৃশ্য, ডিপ্ৰেছ ক্লাছেছ, দলিত লোক আছিল, তেওঁলোকৰ বাবেও পৃথক নিৰ্বাচনী অধিকাৰ ঘোষণা কৰা হৈছিল। গতিকে সমাজৰ প্ৰত্যেক গোটে নিজৰ প্ৰতিনিধি নিজৰ ভিতৰৰ পৰা বাছি লোৱাৰ এটা কৌশলগত ব্যৱস্থা ইয়াত কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু ইয়াত ব্ৰিটিছৰ কুচক্ৰান্ত সোমাই আছিলে। ইয়াত সামাজিক সমন্বয়ৰ পৰিৱৰ্তে বিভাজনমূলক ব্ৰিটিছৰ যি ৰাজনীতি স্পষ্ট ইয়াত দেখিবলৈ পোৱা গৈছিল। গতিকে ইয়াৰ বেকগ্ৰাউণ্ডটো কি আছিলে, পটভূমিটো চাওঁ। 1930 আৰু 1931 চনত যি ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল ব্ৰিটিছ কৰ্তৃপক্ষ আৰু কংগ্ৰেছৰ সদস্যসকলৰ মাজত, ইয়াত ঐক্যমতৰ অভাৱৰ বাবে প্ৰায়ে বিফল হৈছিল। বিশেষকৈ দলিত আৰু মাইনৰিটি গোটসমূহৰ নিজৰ বাবে বেছি অধিকাৰ বিচাৰি দাবী উত্থাপন কৰা হৈছিল আৰু কিছু কিছু ক্ষেত্ৰত ভাৰতীয় লোকৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে চেষ্টা কৰা হৈছিল। আৰু এই সুযোগতে ব্ৰিটিছ চৰকাৰে কমিউনেল এৱাৰ্ড ঘোষণা কৰি ভাৰতীয় লোকৰ মাজত থকা একতাৰ ওপৰত কুঠাৰঘাত মাৰিবলৈ চেষ্টা কৰিছিল। এইডোখৰতে আমি আন এটা চুক্তিৰ কথা ইয়াত উল্লেখ কৰিব লাগিব, সেইটো হৈছে পুনা চুক্তি 1932 চন। এই পুনা চুক্তিটো অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ
দিশৰ পৰা। গতিকে এইটোত সকলোৱে যেন ভালকৈ মনত ৰাখে। কমিউনেল এৱাৰ্ডৰ দলিতৰ পৃথক নিৰ্বাচনৰ ঘোষণা গান্ধীজীয়ে গ্ৰহণ নকৰিলে, কাৰণ গান্ধীজী আছিল অতি দূৰদৰ্শী। এই কমিউনেল এৱাৰ্ডৰ অভিসন্ধি গান্ধীজীয়ে অতি দক্ষতাৰে বিশ্লেষণ কৰিব জানিছিলে। গতিকে গান্ধীজীয়ে ইয়াৰ বিৰুদ্ধে হৰতাল আৰম্ভ কৰিলে। ফলস্বৰূপে গান্ধী আৰু আম্বেদকাৰৰ মাজত পুনাত এখন চুক্তি হৈছিলে। যি কি নহওক, এই পুনাৰ চুক্তিত এটা বিষয়ত সন্মত হ'ল যে দলিতসকলৰ বাবে পৃথক নিৰ্বাচন নহয়, কিন্তু সাধাৰণ নিৰ্বাচনত দলিতৰ সকলৰ বাবে সংৰক্ষিত আসন প্ৰদানৰ বিষয়টো ইয়াত সমাধান হৈছিলে। এতিয়া কমিউনেল এৱাৰ্ড ঘোষণাৰ লগে লগে সমাজত বহু ধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। ধনাত্মক প্ৰভাৱো দেখা গ'ল, ঋণাত্মক প্ৰভাৱো দেখা গ'ল। ধনাত্মক হিচাপে দলিতৰ অধিকাৰবিলাক সুৰক্ষিত হোৱাৰ কথা উল্লেখ কৰা হৈছে। সমাজৰ পিছপৰা গোটক স্বীকৃতি দিবলৈ চেষ্টা কৰা হৈছিলে। একে সময়তে নিগেটিভ যিটো ইম্পেক্ট আছিলে, নেতিবাচক দিশটো, যে এই চুক্তিৰ যোগেদি সাম্প্ৰদায়িক ভেদাভেদ বৃদ্ধি পোৱাৰ দেখিবলৈ পোৱা গ'ল। ৰাষ্ট্ৰীয় যি একতা, সেই একতাটি বাধা সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছিল। আৰু পুনা চুক্তিৰ পথ উন্মুক্ত হৈছিলে সাম্প্ৰদায়িক বাটোৱাৰাৰ যোগেদি। আৰু শেষত ভাৰত বিভাজনৰ যিটো বীজ, ইয়াৰ যোগেদি ৰোপণ কৰা হ'ল। গতিকে শিক্ষাৰ্থীসকল, আজি আমি এটা অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ অংশ হিচাপে কমিউনেল এৱাৰ্ডৰ বিষয়ে জানিলো। ই ব্ৰিটিছ চৰকাৰৰ এক ৰাজনৈতিক দূৰসন্ধি আছিলে, ব্ৰিটিছ ৰাজনৈতিক চতুৰতা, যাৰ জৰিয়তে তেওঁলোকে ভাৰতীয় সমাজক সাম্প্ৰদায়িকভাৱে বিভক্ত কৰি নিজৰ শাসন টনকিয়াল কৰাৰ যিটো চেষ্টা চলাইছিলে, আৰু ইয়াত সেই চেষ্টা আমি দেখিবলৈ পাওঁ। অৱশ্যে যদিও পুনা চুক্তিৰ জৰিয়তে একাংশ বুজাবুজিত উপস্থিত হৈ গান্ধীজী আৰু আম্বেদকাৰৰ মাজত, তথাপিও কমিউনেল এৱাৰ্ডৰ গভীৰ প্ৰভাৱ ভাৰতীয় ইতিহাসত দীৰ্ঘকাললৈ অনুভৱ কৰা হ'ল। আৰু ইয়াৰ ফলটো আমি নিশ্চয় গম পালো, কি ধৰণে ধৰ্মৰ ভিত্তিত পাকিস্তান আৰু ভাৰতৰ সৃষ্টি হৈছিল। গতিকে সকলোলৈকে পুনৰ আদৰণি জনাই আজিৰ আলোচনা ইমানতে শেষ কৰিছো। গতিকে ইয়াত তোমালোকে প্ৰেক্টিচ হিচাপে কমিউনেল এৱাৰ্ড কেতিয়া ঘোষণা কৰিছিল, ইয়াৰ উদ্দেশ্য কি আছিল, পুনা চুক্তি কি, পুনা চুক্তিৰ মূল ভেটি কি আছিলে, কমিউনেল এৱাৰ্ডে সমাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে, এই ধৰণৰ বিশ্লেষণমূলক প্ৰশ্ন উত্তৰবিলাক লিখিবলৈ চেষ্টা কৰিবা। লগতে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিবা। মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন উইথ পংকজ নিশ্চয় ছাবস্ক্ৰাইব কৰিব পাৰিবা, তোমালোকে মন গ'লেই যাতে ভিডিঅ'সমূহ চাব পাৰা। লগতে আমাৰ পেজ ফেচবুকেই হওক, ইউটিউবেই হওক, যিকোনো সময়তে তোমালোকৰ দৰকাৰী যিকোনো বিষয়বস্তু উপস্থাপনৰ কাৰণে পুনৰ এটি আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ, বাই।